আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 3.0 বিষয় লৈ আলোচনা কৰিম। আৰু ইয়াতে আপোনালোকে চাই আছে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে 1 মাৰ্চৰ পৰা CM-3 3.0ৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াতে আপোনালোকে চাই আছে কি লিখা আছে যে 1 মাৰ্চৰ পৰা CM-3 3.0 আৰম্ভ হ'ব। এই কথাটো কোনে কৈছিলে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰক যে মুখ্যমন্ত্ৰী মহোদয় ইমান মিছা কথা ক'ব জানে নেকি? কাৰণ চাওক আপোনালোকে, কাৰণ ইয়াতে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে প্ৰতিটো পৰিয়ালৰ এজন লোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি চিলেকশ্যন পাব। কথাটো কিমান দূৰ সঁচা মিছা এইটো আমি নাজানো, কিন্তু কথা এটা ক'লে সেই কথাটোৰ মান মৰ্যাদা এটা ৰাখিব লাগে, এইটো সঁচা কথা হয়। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে যে CM-3 3.0 আৰম্ভ হ'ব 1 মাৰ্চৰ পৰা। আজি কিমান তাৰিখ আপোনালোকে লক্ষ্য কৰক, আজি 10 মাৰ্চ হ'ল, কিন্তু এতিয়ালৈকে CM-3 3.0ৰ কাৰণে কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ নহ'ল। কেনেকুৱা ধৰণৰ মিছা কথা হ'ল এইটো? কাৰণ ডেট এটা দিলে সেই ডেট হিচাপ মতেহে কাম এটা কৰিব লাগে। এতিয়া আমি যদি প্ৰশ্ন কৰোঁ যে এই আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব, কাৰণ যিহেতু মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰি এতিয়া আমি সেই প্ৰশ্ন যদি কৰোঁ, তেতিয়া আকৌ কৈ দিব যে আমি যেতিয়া নিৰ্বাচন কৰাৰ পিছত যেতিয়া আমি নিৰ্বাচিত হ'ম বা আমি নেক্সট পৰ্যায়ত যেতিয়া চৰকাৰ গঠন কৰিম, তাৰপিছত ইয়াতে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিম। এনেকুৱা ক'লে হ'ব নেকি? কাৰণ অহাবাৰ চৰকাৰ হ'বনে নাই এইটোতো আমি নাজানো নহয়, কাৰণ জনতাই হৈছে সৰ্বেসৰ্বা, মানে সকলোখিনি জনতাই হয়। জনতাই যি কৰে জনতাই কৰিব পাৰে, চাই কংগ্ৰেছ চৰকাৰ হয় BJP চৰকাৰ, সেইটো কথা নহয়। কাৰণ যিখিনি কাম বা যিখিনি কথা মানে তেখেতে কৈছিলে যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু আজি 10 মাৰ্চ হ'ল, এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকে চাইছেই কোনো ধৰণৰ প্ৰচেছ এতিয়ালৈকে ষ্টাৰ্ট নহ'ল। সেইকাৰণে আপোনালোকক লক্ষ্য কৰিছোঁ যে ইয়াতে আপোনালোকে খুব আৰু মাথত আৰু মানে আমাৰ হাতত 5 দিনমান সময় আছে। 5 দিনৰ পিছত এই BJP চৰকাৰ নাথাকে। কাৰণ 5 দিন মানে সেই যে যিটো হিমন্ত বিশ্ব শৰ্মা যি 5 বছৰৰ চৰকাৰ, 5 দিনৰ পিছত আৰু নাথাকে। কাৰণ নিৰ্বাচনৰ সময়সূচী সকলোখিনি ঘোষণা হৈছে ইতিমধ্যে, আৰু 5 দিন পিছত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে আলোচনা কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ, অতি সোনকালে যদি আপোনালোকে কিবা কৰিব বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰক। লগ কৰিলে আপোনালোকে কিবা এটা ফলাফল পাব বুলি মানে আশা এটা কৰিব পাৰি। যিহেতু হাতত বেছি দিন সময় নাই, 5 দিনমান যদি বিচাৰে 2 দিনমানতো আৰম্ভ কৰি দিব পাৰে। সেইকাৰণে যদি কিবা কৰিব বিচাৰে সময় বেছি নাই। ধন্যবাদ।